ক্লাছ 7 এক্সাৰসাইজ 2.1 আগৰ ভিডিঅ'টোত আমি এ আৰু বি খিনি কৈছিলো এতিয়া আমি সি খিনি কৰিব ওলাইছো এই অংকটো তলত 7 আছে এটোটা পূৰণ হ'ব এটো প্লাস হ'ব এতিয়া 7 4 গুণ 28 হ'ব 28 এ 2 এ কিমান হ'ব এটো 30 পূৰণ 3 হৰ আছে বহি গল এটোটো পূৰণ হ'ব এটো লগত যোগ হ'ব 3 1 গুণ 33 33 এ 2 এ হ'ব 35 এতিয়া আমি তলত পাতি লওঁ অংকটো 7 পূৰণ 3 30 into 35 এতিয়া আমাৰ এটো 3 এ কাটা যাব এটো 10 বাৰ যাব এটো 7 এ গুছি গলে এটো 5 বাৰ যাব সো आंसर হ'ব 3 পূৰণ 5 অল টুগেদাৰ এটো 50 হৈ গল সহজ অংক একেবাৰে এটো আমি সলিউশন কৰিব ওলাইছো প্ৰশ্নটো আছে 9 2/3 into ইয়াত 4 আছে 4 5 আছে এতিয়া এটোটো পূৰণ হ'ব এটো লগত যোগ হ'ব হৰটো আমাৰ তলত বহি যাব 3 9 গুণ 27 27 এ 2 এ কিমান হৈ যাব 29 পূৰণ আছে পূৰণ সেম এটো 5 টো বহি যাব ইয়াৰ লগত পূৰণ হ'ব ওপৰটো লগত যোগ হ'ব এতিয়া 4 5 গুণ 20 হল 20 ৰ লগত 4 যোগ কৰিলে 24 এতিয়া এটো কাটা যাব 3 এবাৰ গল 3 8 গুণ 24 5 6 যেহেতু 29 আৰু 8ক না যায় গতিকে আমি এটোটা পূৰণ কৰিব লাগিব 29 into 8 divided by 5 এতিয়া আমি 29 আৰু 8ক পূৰণ কৰিম ইয়াত আমি পূৰণ কৰি চাইছিলো পূৰণ কৰি চাওতে আমাৰ ওলাইছে 232 divided by হ'ব 5 এতিয়া আমি এই হৰটো দি লবটোক হৰণ কৰিব লাগিব 5 দি আমি 232 হৰণ কৰিম এই দুটা লৈ লম 5 4 গুণ হৈ গল 20 32 নামি আহিল তো বিয়োগ হ'ব এটো কেইবাৰ যাব 5 6 গুণ হলে 30 হৈ গল তো বিয়োগ কৰিলে 2 হৈ গল এতিয়া আমাৰ হৰৰ জায়গাত হৰটো বহি যাব যেটো ভাগশেষ আছিল কি ওপৰলৈ গুছি যাব এটো 2 আছিল বাও তো 2 আৰু ভাগফল হৈছে 46 ইয়াত বহি যাব 46 এটো হৈছে আমাৰ 2 নম্বৰ অংকটো ওলাই গৈছে এতিয়া আমি 3 নম্বৰ অংকটো পাতি লম 3 নম্বৰ অংকটো আছে 5 সমস্ত 6 ভাগৰ 5 পূৰণ 6 সমস্ত 7 ভাগৰ 3 এটো সেম হ'ব এটোৰ লগত পূৰণ হ'ব এটোৰ লগত যোগ এটোৰ লগত পূৰণ হ'ব এটোৰ লগত যোগ এতিয়া আমি তলৰ হৰটো লিখি ললো 6 5 গুণ 30 30 এ 5 হ'ব এটো 35 পূৰণ এটো 7 টো তলত বহি গল 7 6 গুণ 42 7 6 গুণ 42 42 এ 3 এ কিমান হ'ব 45 এতিয়া আমি লক্ষ্য কৰিব লাগিব কিবা হৰণ যায় নেকি এটো 7 এবাৰ গল এটো 5 বাৰ যাব 7 5 গুণ 35 এতিয়া 6 যেহেতু কিটাক না যায় গতিকে আমাৰ ওপৰৰ কিটা আমি 5 into 45 ওপৰত থাকিল তলত হল 6 এতিয়া আৰু এটা আমাৰ পূৰণ গৈ আছে কাটা কটা যাব এটো 3 এ গৈ আছে 3 এটোক দুবাৰ 3 15 গুণ 45 এতিয়া আমি 5 এ 15 কে পূৰণ কৰিব আমি পূৰণ 5 এ 15 পূৰণ কৰিলে হ'ব আমাৰ 75 divided by 2 এটো আমি হৰণ কৰি চাব লাগিব 2 এ যদি 75 হৰণ কৰি চাও এটা লৈছো 2 3 গুণ 6 হৈ গল মাইনাস কৰিলে 5 নামি আহিলে তো 1 নামি আহিল 2 7 গুণ এটো হ'ব 14 বিয়োগ কৰিলে 1 নামি আহিব কি আমাৰ হৰৰ জায়গাত হৰটো বহি যাব যেটো ভাগশেষ তলত যেটো বাকি ৰল ই ওপৰলৈ যাব ভাগফল এটো কয় ভাগফলটো কাষত বহাইলে আমাৰ आंसरটো হৈ গৈছে তেনেকৈ আমি কৰিব লাগিব 4 নম্বৰটো প্ৰশ্নটো আকবাৰ পাতি লৈছো 4 8 1 2 3/11 এটো আমি দুটা পূৰণ হ'ব এটো লগত যোগ হ'ব এটো পূৰণ হ'ব ওপৰটো লগত যোগ
এতিয়া আমাৰ তলৰ হৰটো আনটো পাতি ল'লোঁ। এইটোৱে ইয়াৰ লগত পূৰণ হ'ব। আন 4 গুণ 32, 32 একে হৈ যাব 33 পূৰণ 11 আছে। এইটোৱেতো পূৰণ কৰিলে 11 গুণ 22, 22 হয় কিমান হৈ যাব 32। এতিয়া আমাৰ কাটা কটা যাব। 18টোক এবাৰ গ'ল, আন 4 গুণ 32।